হাই গাইজ, গুড মৰ্ণিং। কেনে আছে? আপোনালোকৰ সকলোৰে ভালেই। মোৰো ভাল মানে অকণমান চৰ্দি জ্বৰ এনেকুৱা ঠাণ্ডাত এনেকুৱা চৰ্দি জ্বৰ অকণমান হৈ আছে। তাকেই বাৰাণ্ডাতে গা পা ধুই উঠি চাকি তাকি জ্বলাই ভাত চাত খালোঁ। তাৰপিছত অকণমান এনেকৈ ৰ'দত বহিছোঁ, অকণমান গাটো ভাল পাম বুলি। তাকেই বোলো আপোনাৰ লগত অকণমান কথাকে হৈ লওঁ। ৰ'দটো দেখিছেনে? মাজে মাজে ওলাই আৰু মাজে মাজে নোপোৱা হৈ যায়। আপোনালোকক অকণমান মোৰ বেলকনিৰ পৰা ভিউটো দেখাই দিওঁ। এনেকৈ দেখা পাইছে, এইটো মেইন ৰোড, এইটো ৰাস্তা গৈছে বেলকনি ফ্ৰণ্টেৰে। গাড়ীবোৰ এনেকৈ গৈ থাকে। তাৰপিছত এইটো হৈছে মোৰ বেলকনি, খিৰিকী, এইটো খিৰিকী দৰ্জা সৰুকৈ বেলকনি। কাপোৰ চাপোৰ শুকাবলৈ ভাল হয়, কেতিয়াবা ৰ'দত বহোঁ, কেতিয়াবা কাপোৰ চাপোৰ শুকাবলৈ মেলি দিবলৈ ভাল। তাৰপিছত এই তুলসী পুলি এটাও আছে মোৰ, চাব দেই। তুলসী কেইটাও মই ৰাখিছোঁ ইয়াতে। এইটো তুলসী পুলি মই ঘৰৰ পৰাই লৈ আনিলোঁ। দেখিছে, তেনেকৈ টাবত থৈ দিয়া আছে। ইয়াতে ধূপ এডালো জ্বলাই দিছোঁ। ৰ'দৰ পৰত মই ভালকৈ ধৰিবই পৰা নাই আহিছেনে নাই। এইটো দেখিছে ন, এইটো এনেকৈ অকণমান টাইম মই ৰ'দ পোৱাই লওঁ। ৰুমৰ ভিতৰলৈ লৈ যাওঁ। সেইদিনাখন ৱাশ্বিং মেচিন এটা ল'লোঁ। কাপোৰ ধুই ধুই আমনি লাগে, তাকে অকণমান কাপোৰ চাপোৰ ধুবলৈ তাকে দি থৈ দিছোঁ। মই কাপোৰ দি থৈ দিছোঁ, আন্ধাৰেই হৈ আছে। ইয়াতে জুইটো ৰাখিছোঁ, অন কৰি থৈ দিছোঁ। এতিয়া কাপোৰ ধুই আছোঁ, হৈ আছে জাষ্ট অকণমান টাইম আছে আৰু 40 মিনিটছ কাপোৰ ধোৱা হৈ যাব। এইটো মোৰ বেডৰুমটো ইমান ঠিক কৰা নাই। হাজবেণ্ড আজি বিয়ালি বুলি আহিছিলে, কেইদিন বন্ধ তেনেকৈ। সেইটো মোৰ বেডৰুম। ইমানেই ঠাণ্ডা লাগিছে, ঠাণ্ডা পৰিছে নহয়। এইটো এনেকৈ গৰম কাপোৰটো পিন্ধি লৈছোঁ, মানে বহুত ঠাণ্ডা। গডৰেজ মেকআপ কৰি উঠি কাজল লগাই লিপষ্টিক লগাই গডৰেজটো অফ কৰিবলৈ পাহৰি থৈ গ'লোঁ। আজি এটা শ্বৰ্ট ভিডিঅ'ই হ'ব, যিহেতুকে মোৰ গাটো অকণমান ভাল। তাৰপিছত গা ভাল পালে আপোনালোকৰ আকৌ নতুন নতুন ভিডিঅ' বনাম। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল চাব সকলোৱে, আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।